এটি সৰু দলীয় সভাও আছে আৰু আমাৰ চেঙা ব্লক AIUDF কমিটিৰ অন্তৰ্গত 8খন জিপি কমিটি আমাৰ পূৰ্বতে গঠন কৰা হৈছে। এইসমূহ জিপি কমিটি আজি আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হৈছে। প্ৰতিটো জিপিৰ সভাপতি সম্পাদকক আজি ইয়াতে মতা হৈছে আৰু ব্লক কমিটিখন আমাৰ কিছুদিন পূৰ্বে গঠন কৰিছিলোঁ AIUDF-ত। সেই ব্লক কমিটিসমূহ বিষয়ববীয়াক আমি মাতি তেওঁলোকক পৰিচয় পাব আৰু তেওঁলোকৰ কমিটিসমূহ হস্তান্তৰ প্ৰক্ৰিয়া যি অকণমান সাংগঠনিক প্ৰক্ৰিয়া আছিল। ইয়াৰ উপৰিও আমি 3টা উন্নয়নমূলক কামৰ শুভ উদ্বোধন আজি হৈছে বা কিছু হৈ আছে। ইতিমধ্যে আমি হলংকাপাৰা পাহাৰতলী ব্ৰিজ প্ৰায় 2,34 লাখ টকা ব্যয়সাপেক্ষে সেইটো উদ্বোধন কৰিছোঁ। খন্তেক পিছতে আমি কাৰাইখেতি টু বাগেশ্বৰ আমাৰ পকী পথ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰিম। তাৰপিছত শিমুলবাৰী টু হলংকাপাৰা পথৰ কামো আমি আজি উদ্বোধন কাৰ্যসূচী আছে। গতিকে উন্নয়ন বা ৰাজনৈতিক কথা বতৰা ৰাজনৈতিক কাম কাজ সকলো মিলি আজি কাৰ্যসূচী আৰু দেখা গৈছে যে আমি অহা 27 তাৰিখে গোটেই অসমব্যাপী এটি ধৰ্ণা কাৰ্যসূচী নাগৰিকত্ব বিষয় লৈ লৈছোঁ। সেই বিষয়ে কিছু আলাপ আলোচনা আজি সভাত হৈছে। কেইদিনৰ পৰা দেখা নানান বিষয়ে চৰ্চা হয়। এতিয়া গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে এটা ৰাজনৈতিক দলে বা মুখ্যমন্ত্ৰীয়ে যিবিলাক অভিযোগ আনিছে তদন্ত কৰক, তদন্তততো কোনো বাধা নাই। কিন্তু ৰাজনীতি যদি কিবা সত্যতা হ'লে তাৰ ব্যৱস্থা ল'ব, কিন্তু যদি এনেই বোকাচতীয়া কথা চলিছে তেতিয়াহ'লে সেইটো বন্ধ হ'ব লাগে। এতিয়া আন কাৰোবাৰ পত্নীৰ দুখ ঢাকিবলৈ যদি আন কাৰোবাৰ পত্নীক যদি তালৈ টানি অনা হয় এইটো ঠিক কথা নহয়। কেইদিনমান আগতে দেখা গ'ল যে কোনোবা বিজেপিৰ নেতাৰ পত্নীৰ কয়লাখনিত ডুবি কয়লাখনিৰ ভিতৰত পৰি কেইবাজনো মানুহ ঢুকালে, সেই বিষয়লৈ কোনো কথা বতৰা নহয়। কিন্তু আজি ক'ৰ পৰা কি টানি আনি এটা ৰাজনৈতিকভাৱে মানুহক ডাইভাৰ্ট কৰি ৰখাৰ কাৰণে এইবিলাক পন্থা। আমি বিচাৰোঁ আমাৰ চৰাঞ্চলৰ মাটিৰ পাট্টা পাওঁ। আমি বিচাৰোঁ যে আমাৰ আৰবী শিক্ষকসকলে আৰবী গ্ৰেজুৱেটসকলে নিযুক্তি পাওঁ। আমি বিচাৰোঁ যে ডিটেনশ্যন কেম্পত থকা বৈধ ভাৰতীয় নাগৰিকক মুক্তি দিব লাগে। আমি বিচাৰোঁ যে অবৈধ বাংলাদেশীক এই দেশৰ পৰা খেদিব লাগে, ডিটেনশ্যন কেম্পৰ পৰা তেওঁলোকক বাহিৰ কৰি বাংলাদেশত পঠিয়াই দিব লাগে। আমি বিচাৰোঁ যে ডোনাল্ড ট্ৰাম্পে ভাৰতীয়সকলক অবৈধ বুলি কৈ যিধৰণে হাত ভৰি বান্ধি দেশলৈ পঠিয়ালে তাৰ উচিত প্ৰত্যুত্তৰ আমেৰিকাত হ'ব লাগিছিল। সেয়া নকৰি তেওঁলোকে কোলাকুলি আৰু গলাগলি ধৰি যে দেশলৈ ঘূৰি আহি আছে নৰেন্দ্ৰ মোদী, সেয়াই লজ্জানত। সেইবিলাক বিষয়ৰ ওপৰত কথা চলিব লাগে, কিন্তু কথা অন্য কিবাহে চলে। আৰু এটা কথা, দিল্লী বিধানসভা নিৰ্বাচনত মানে শোচনীয় পৰাজয়ৰ ফলত এতিয়া দেখা গৈছে মানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মানে ৰাজ্যত ইণ্ডিয়া গঠবন্ধনৰ অংশ আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা। কংগ্ৰেছ দলে তাতে বিজেপিৰ এজেণ্টৰ ভূমিকা পালন কৰিছে, এই কথাটো স্পষ্ট। যদি কংগ্ৰেছ দলে প্ৰাৰ্থী নিদিলে হয়, যিখিনি বিজেপি বিৰোধী ভোট আছিল সেইখিনি একগোট হৈ আম আদমি পাৰ্টীয়ে পালে নিশ্চিত আৰু নিশ্চিতভাৱে দিল্লীত বিজেপি বিৰোধী চৰকাৰ থাকিলে হয়। আৰু দিল্লীত সাম্প্ৰতিক নতুন চৰকাৰ অহাৰ পিছত যি ধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি এটা সৃষ্টি হ'বলৈ লৈছে সেয়া নহ'লহেঁতেন। অন্যহাতে হাৰিয়ানাতো আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰ চৰকাৰৰ হাত বাধা দিছিল আৰু হাৰিয়ানাত আম আদমি পাৰ্টীয়ে বিজেপিৰ এজেণ্টৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। আৰু নহ'লে আজি হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ বা ইণ্ডিয়া গঠবন্ধনৰ চৰকাৰ থাকিলে। আমি ইণ্ডিয়া গঠবন্ধনত নাই, অন্ততঃ এইখিনি কথা ইণ্ডিয়া গঠবন্ধনত নথকা বাচ্চা পৰ্যন্তও জানে যে এইখিনি হৈছে। আচলতে তেওঁলোকে কাৰ এজেণ্ট, কংগ্ৰেছ আম আদমি পাৰ্টী, এইবিলাক কথা স্পষ্ট। কংগ্ৰেছ দলে বিগত সময়ত AIUDF দলক যি ধৰণৰ তিৰ্যক মন্তব্য কৰিছে, আমি বোলে বিজেপিৰ ভোট বঢ়াই দিছোঁ, 16টা সমষ্টি 20টা সমষ্টিত ইলেকশ্যন খেলি যদি বিজেপিৰ আমি ভোট বঢ়াইছোঁ, তেনেহ'লে কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছ আজি লজ্জাততো তেওঁলোকে লজ্জা পাব লাগে যে বিজেপিক অহাৰ কাৰণে দিল্লীত তেওঁলোকে খুচ হৈছে, তেওঁলোকে ভাল পাইছে। আমি অন্ততঃ দুখ পাইছোঁ যে বিৰোধী দলবিলাকে বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়া উচিত। আৰু সেই যুঁজত কংগ্ৰেছৰ মতকৰ্মী কংগ্ৰেছে UDF-ক বিচাৰক নিবিচাৰক, আমি জনগণৰ পক্ষে বিজেপি বিৰোধী শক্তিশালী ষ্টেণ্ডত আছোঁ। অহা দিনত বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ যিমান মেহনত যিমান ত্যাগ কৰিব লাগে AIUDF দল প্ৰস্তুত আছে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।